আৰু লগতে আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টি UPP উপনিৰ্বাচনত ৰাজ্যখনত হৈ যোৱা উপনিৰ্বাচনত বঙাইগাঁও বিধানসভা সমষ্টিত জয়ী হোৱা শ্ৰীযুতা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীক সভাৰ আৰম্ভণিতেই আমি সম্বৰ্ধনা জনাওঁ, অভিনন্দন জনাওঁ আৰু অনাগত দিনৰ বাবে আমি শুভেচ্ছা জনাওঁ সকলোৱে। আমি এগৰাকী গতিশীল মহিলাক আমি MLA হিচাপে পাই অত্যন্ত আনন্দিত হৈছোঁ আৰু 9খন আসনৰ 2খন আসনতে আমাৰ দুগৰাকী মহিলা আছে। এইটো আমাৰ কাৰণে এটা আনন্দৰো কথা আৰু গৌৰৱৰো কথা। আৰু ইয়াৰ পিছত আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু যোৱা 14 অক্টোবৰৰ দিনটোত আমি সব্যৱৰ্তীৰ অভিযান আৰম্ভ কৰিছিলোঁ। এই সব্যৱৰ্তী অভিযানৰ অগ্ৰগতি আৰু আজিৰ সভাই অধিক ক্ষিপ্ৰতাৰে অনাগত দিনত সব্যৱৰ্তীৰ অভিযান অব্যাহত ৰাখিবৰ কাৰণে আজি এক সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আমি পূৰ্বে লোৱা সিদ্ধান্ত মতে ৰাজ্যখনৰ 52টা বিধানসভা সমষ্টিত দলৰ ৱৰ্কশ্বপ কৰ্মশালা অনুষ্ঠিত হৈ গৈছে আৰু বাকী যিকেইটা সমষ্টিত বাকী আছে সেই সমষ্টিকেইটাত 10 দিনৰ ভিতৰত আমি অনুষ্ঠিত কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ উপৰিও খুব সোনকালে কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো যাতে শক্তিশালী ৰূপত আমাৰ দলে অংশ ল'ব পাৰে তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলৰ সভাপতিৰ ওপৰত কৰ্তৃত্ব দিছে যাতে পৰিচালনাৰ বাবে একোখনকৈ কমিটি অচিৰেই গঠন কৰা হয় আৰু উল্লেখ থাকে যে সেই কমিটিয়ে পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে যাৱতীয় যিখিনি কৰিবলগীয়া কাম কাজ আছে সেই কাম কাজখিনি আৰম্ভ কৰিব। মোটামুটি মূলতঃ সিমানেই আজিৰ সভাৰ সিদ্ধান্ত। আৰু এটা সিদ্ধান্ত লৈছে, আপোনালোকে জানে যে জাষ্টিছ ৰিটায়াৰ্ড বিপ্লৱ শৰ্মাৰ কমিটিয়ে যি ৰিপৰ্ট দিছিল, এই ৰিপৰ্ট বহুত দিন ধৰি ৰাজ্য চৰকাৰৰ হাততে আছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে। লখিমপুৰত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে যিখিনি কৰিব পৰা কাম এইখিনি অচিৰে কৰাৰ কাৰণে সিদ্ধান্ত হৈছে। চুক্তিৰ অংশীদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আলোচনা হৈছে আৰু আপোনালোকে জানেই যে মোৰ ওপৰত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিছে আৰু এইখিনি কাম আগুৱাই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ইয়াৰে কেতবোৰ ৰিকমেণ্ডেশ্যন আছে যিবোৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দুয়োখনেই কৰিবলগীয়া কাম। সেই ক্ষেত্ৰত আৰু কেন্দ্ৰীয় চৰকাৰে যিখিনি কৰিবলগীয়া কাম আছে এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক আজিৰ সভাই আহ্বান জনাইছে যাতে এই বিষয়টো সমান্তৰালভাৱে যিহেতু চুক্তিৰ ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়, সোনকালে এই বিষয়টোত টেক আপ কৰে। আৰু ইয়াৰ উপৰিও 10 ডিচেম্বৰত অসম গণ পৰিষদ দলে শ্বহীদ দিৱস উদযাপন কৰি আহিছে ৰাজ্যখনৰ কোনোবা এঠাইত। আৰু এইবাৰো দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ জন্মস্থানত এইবাৰ দলে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰিব। এইখিনিয়ে মোটামুটি আজিৰ সিদ্ধান্ত। দলৰ কৰ্মকৰ্তাসকলে অতি উৎসাহেৰে যোৱা দিনবিলাকত যিবিলাক কাম কাজ কৰিলে সেই সম্পৰ্কত তেওঁলোকে সভাত খতিয়ান দাঙি ধৰিলে। মোটামুটি এইখিনি। আমিতো পৰিচালনা সমিতি এখন গঠন কৰিবলৈ আজি সিদ্ধান্ত লৈছোঁ, সভাপতিৰ ওপৰত দায়িত্ব দিছে। গতিকে পৰিচালনা সমিতিয়ে গোটেইবোৰ দিশ চাওক পঞ্চায়ত নিৰ্বাচনটো এটা ডাঙৰ নিৰ্বাচন, মই এই কথা সদায় কৈ আহিছোঁ। আৰু যোৱাবাৰো পঞ্চায়ত নিৰ্বাচনত ক'তো বুজাবুজিয়ে নাছিল, কোনো সমষ্টিত বুজাবুজি নাছিল। কিন্তু আমিতো একেলগে চৰকাৰত আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক কৈছিল
যে যিহেতু পঞ্চায়ত নিৰ্বাচনটো যথেষ্ট এটা বৃহৎ নিৰ্বাচন, ডাঙৰ নিৰ্বাচন হয় ৱাৰ্ডৰ পৰা, আৰু আটাইতকৈ ডাঙৰ কথা যে এইবাৰ মানে পঞ্চায়তত চিম্বল নাথাকে, প্ৰতীক নাথাকে, কাৰণ ৱাৰ্ড মেম্বাৰবিলাক প্ৰতীকবিহীনভাৱে, প্ৰতীক থাকিব, দলৰ চিম্বল নাথাকে, চিম্বল থাকিব, দলৰ চিম্বল নাথাকে, বিজেপিয়ে হওক, এজিপিয়ে হওক বা ইউ পি পি এলৰে হওক, কাৰ দলীয় চিম্বল নাথাকে, গতিকে বেলেগ চিম্বল থাকিব। এইটোত অলপ টেকনিকেল প্ৰব্লেমো আছে। অৱশ্যে এ পি মেম্বাৰ আৰু জেড পি চিত চিম্বল থাকিব। এই বিষয়টো যিহেতু আমি বিস্তৃতভাৱে এতিয়ালৈকে আলোচনা কৰা নাই, তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এটা ডাঙৰ নিৰ্বাচনত স্বাভাৱিকতে এইটো কৰাটো ৰাজ্যিক ভিত্তিত কৰাটো অসুবিধা, গতিকে সমষ্টিভেদে কথাটো তেখেতে উল্লেখ কৰিছিল। গতিকে আমি কথাখিনি ডেফিনেটলি সময় আছে এতিয়াও, কাৰণ এইকেইদিন আপোনালোকে জানে যে চৰকাৰী বহুত প্ৰগ্ৰেম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে লৈছে, সমগ্ৰ ৰাজ্যখনতে সতীৰ্থ মন্ত্ৰীসকলকো দিছে। সেইখিনি কাম আমি কৰি যাব লাগিব মূলতঃ, আৰু বাকী দলৰ কাম কাজ কিন্তু চলি